নমস্কাৰ, মই ৰূপাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আগৰবোৰ ভিডিঅ'ৰ দৰে আজিৰ ভিডিঅ'টোতো এযোৰ মই মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি, লগতে কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে যে এইযোৰ দেখিছে মই কাপোৰযোৰ পিন্ধি আছোঁ যে এই কাপোৰযোৰৰ ডিজাইনটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইযোৰ হৈছে মিক্স পাটৰ কাপোৰ আৰু এইটো ডিজাইন গেৰ ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ, চাব পাৰে। মেখেলাখনত এনেদৰে দিয়া আছে, মই দেখুৱাই দিছোঁ, চাওকচোন আপোনালোকক। আৰু চাদৰখনত ছাইড পাৰি লগোৱা নাই, কটন লেছটোৰ ওপৰত যিটো ফুলটো ফ্লাৱাৰ লেছটো তাৰে এপাহ এপাহ কাটি কাটি লগাই দিয়া হৈছে। যেতিয়া মই সম্পূৰ্ণ চাদৰখন মেলি দেখুৱাই দিম তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব, আৰু মেখেলাখন মেলি দেখাই দিলেও সম্পূৰ্ণ ফুলটো বুজি পাব। এতিয়া জাষ্ট মই পিন্ধিলে কেনেকুৱা ধৰণে ফুল দেখিব সেইটোহে মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাদৰখনৰ আঁচলত এইদৰে দিয়া আছে, দেখিছে। এতিয়া মই কাপোৰযোৰৰ ডিজাইনটো কেনেদৰে বনাইছিলোঁ আপোনালোকক সেইটো মই দেখুৱাই দিম, ডিজাইনটো বনাই। এতিয়া মই ডিজাইনটো বনাবৰ কাৰণে কাপোৰখন প্ৰথমতে জাপি পিনি টেবুল এখনত পাৰি লৈছোঁ। আৰু ফেব্ৰিকৰ কালাৰবোৰ যাতে তলৰ কাপোৰটোত লাগি নাযায় আৰু আঠাবোৰো যাতে তলৰ কাপোৰটোত নালাগে, সেইটো কাৰণে মই তলত এখন নিউজ পেপাৰ পাৰি লৈছোঁ। আৰু কাপোৰযোৰৰ ডিজাইনটো বনাবৰ কাৰণে মই এইকেইটা ব্যৱহাৰ কৰিছোঁ, দেখিছে। ফেব্ৰিক কালাৰ য়েল্ল', গ্ৰীণ, ব্লেক কালাৰ, আৰু লগতে কিছুমান মই কটন ফ্লাৱাৰ লেছ ব্যৱহাৰ কৰিছোঁ। কটন ফ্লাৱাৰ লেছবোৰ হৈছে লাইট ব্লু এটা লৈছোঁ, আৰু এটা হৈছে ব্লেক কালাৰ, আৰু য়েল্ল' আৰু হোৱাইট, এই চাৰিটা কালাৰে লৈছোঁ। আৰু মই ফেব্ৰিকৰ কালাৰ এটা হৈছে লাইট গ্ৰীণ লৈছোঁ আৰু এটা হৈছে ডাৰ্ক গ্ৰীণ লৈছোঁ। আৰু প্ৰথমতে মই এইটো যিহেতু ফুলৰ গছ এজোপাৰ ডালৰ নিচিনা ডিজাইন বনাইছোঁ, সেইটো কাৰণে প্ৰথমতে এইটো 3D কালাৰটো দি বনাই লৈছোঁ ডালকেইটা। তাৰ ওপৰত মই ফুলটো কটন ফ্লাৱাৰ ফুল এপাহ দি পিনি কিমানটো জেগাত ফুলপাহ লগাব লাগিব সেইটো মই জোখ হিচাপ লৈ পিনি এনেকৈ বনাইছোঁ। মই যিদৰে বনাইছোঁ আপোনালোকে ঠিক সেইদৰে বনাব বিচাৰিলে বনাই ল'ব পাৰে। আৰু এই ডিজাইনটো মই অৱশ্যে গুগলত ছাৰ্চ কৰি পিনি তাৰ পৰা লৈছিলোঁ। আপোনালোকেও তেনেকৈ গুগলত ছাৰ্চ কৰিলে ঢেৰ ডিজাইন পাব যদি এনেকুৱা ধৰণৰ ডিজাইন বনাব বিচাৰে। এতিয়া মই কাটি থোৱা ফ্লাৱাৰবিলাকত আঠা লগাই লগাই ফুলকেইপাহ ইয়াত লগাই দিম, য'ত য'ত লগাব লাগে। ফুলকেইপাহ লগাই হোৱাৰ পাছত এতিয়া আঠা লগাই মই তাতে কিছুমান ষ্টন লগাই দিম। যিটো কালাৰৰ ফুল বা সেইটো কালাৰৰ মই ষ্টন নলগাওঁ, তাতে সাল সলনি কৰি কৰি লগাইছোঁ ষ্টনবোৰ। যদি হোৱাইট কালাৰৰ ফুল তেতিয়াহ'লে তাত মই ৰেড কালাৰ লগাইছোঁ, আৰু ব্লেক কালাৰটোতো চিলভাৰ কালাৰৰ ষ্টন লগাইছোঁ, আৰু য়েল্ল'টোত লগাইছোঁ মই ব্লু কালাৰ, আৰু ব্লুটোত লগাইছোঁ য়েল্ল' কালাৰ। লগাই হোৱাৰ পাছত মই এতিয়া ডাৰ্ক গ্ৰীণ কালাৰ এটা লৈছোঁ। ডাৰ্ক গ্ৰীণ এইটো ফেব্ৰিক কালাৰ হয়। ফেব্ৰিক কালাৰটো দি মই ফাৰ্ষ্ট পাতৰ আৰ্হিটো বনাই ল'ম প্ৰথমে সৰু সৰু কৰি। তাৰপাছত আকৌ মই এই ডাৰ্ক গ্ৰীণটো কৰি হোৱাৰ পাছত আকৌ লাইট য়েল্ল' আৰু ডাৰ্ক গ্ৰীণটো দুয়োটাই মিক্স কৰি পিনি ইয়াতে আৰু এটা ইয়াৰ ওপৰতে আকৌ এবাৰ কালাৰ কৰিম মই, তেতিয়া পাতটো দেখিবলৈ শুৱনি হয়। ইয়াতে দেখিছে ডাৰ্ক গ্ৰীণটো ব্লেক কালাৰৰ নিচিনা দেখা পাইছে, সেইটো কাৰণে মই এইটো লাইট কালাৰ কৰিবৰ কাৰণে য়েল্ল' আৰু ডাৰ্ক গ্ৰীণটো মিক্স কৰি ল'ম। আৰু মই কৈছিলোঁ যে ডাৰ্ক গ্ৰীণ আৰু য়েল্ল'টো মিক্স কৰি ল'ম বুলি। এইটো মিক্স কৰি পিনি এতিয়া ইয়াৰ ওপৰত আকৌ এবাৰ লগাই দিছোঁ, যাতে পাতৰ কালাৰটো উজ্জ্বল হয়।
এইটোৱে হৈছে এতিয়া মেখেলাখনৰ ডিজাইনটো মই এইটো এপাহ কৰি দেখালোঁ ইয়াতে আৰু বাকীখিনি মই ইয়াতে কৰি দেখাই নাথাকোঁ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ডাইৰেক্ট মই চাদৰখন আৰু মেখেলাখন মেলি দেখাম আৰু দেখিছোঁ মই ব্লেক কালাৰ লেচটো লগাইছোঁ যে এইটো লেচ আছে ইয়াৰ পৰা কাটি কাটি মই লগাইছোঁ এইখন হৈছে এতিয়া সম্পূৰ্ণ মেখেলাখনৰ এটা চাইডত এনেকৈ দুজোপা গছ দিয়া আছে তাতে কিছুমান ফুল লগাই থোৱা আছে ডিজাইনটো বনাই দেখাইছিলোঁ যে সেইটো ডিজাইনতে কি বুলি কয় এটা চাইডে দুজোপাকৈ দিয়া আছে আৰু চাইডত এনেকৈ এপাহ ফুল লগাই পিনি ফুল কাটি তাৰ ওপৰত আকৌ এটা এবিধ লেচ লগাই দিছোঁ লেচটো দেখিছে এইটো ব্লেক কালাৰৰ লেচ ফুলটো লগাই তাৰ মাজত আকৌ ষ্টন লগাই দিছোঁ এনেকৈ ঠিক ইটো চাইডেও সেই একেদৰে দিয়া আছে মই চাদৰখন এতিয়া মেলি দেখাই দিম গাত লৈ মই যিহেতু দেখুৱালোঁ এতিয়া মই মেলি পিনি ফুলখিনি ভালদৰে দেখুৱাই দিম এইখন হৈছে এতিয়া চাদৰখন চাব পাৰে চাদৰখনৰ আগটো সেই একেদৰে দিয়া আছে মেখেলাখনত যিদৰে দিয়া আছিলে এইটো আৰু তলতো সেই একেদৰে এপাহ ফুল ওপৰত আকৌ এবিধ ব্লেক লেচ লগাই দিয়া হৈছে মাজত ফুল কেইপাহৰ মাজে মাজে ষ্টন লগাই দিয়া হৈছে এটা এটা আৰু চাদৰখনৰ চাইডত এনেকৈ চাইড পাৰি ব্যৱহাৰ কৰা নাই ফুল কটন লেচটোকে কাটি কাটি এপাহ কৰি লগাই দিয়া হৈছে আৰু মাজে মাজে এটা এটা ষ্টন লগাই দিয়া হৈছে চাদৰখনৰ মাজৰ ভাগত গেৰ হিচাপে পৰাকৈ যে দিছিলোঁ ফুলটো দেখাইছিলোঁ সেইটো হৈছে এইটো অৱশ্যে মই বনোৱাটো দেখুওৱা নাই ফুলবোৰ এনেকৈ এপাহকৈ লগাই পিনি চাইডে চাইডে পাত কিছুমান লগাই দিছোঁ তো তেনেই সহজ ডিজাইন হয় আৰু ইয়াতে মাজত যিটো মানে গেৰু হিচাপে বুকুত পৰাকৈ ফুল দিছোঁ ন তাতে ষ্টাৰ ষ্টন লগাই দিছোঁ চাৰ্কল ষ্টনটো লগোৱা নাই চাব পাৰে মাল্টি কালাৰ ষ্টন লগাই দিছোঁ ঠিক ইটো চাইডেও সেই একেদৰে দিয়া আছে এইযোৰে হৈছে সম্পূৰ্ণ কাপোৰযোৰ আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি লগতে কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেন্তে আকৌ এটা ভিডিঅ'ত আকৌ এটা নতুন ডিজাইনৰ কাপোৰৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই